নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বহুত দিন মই ব্লগ দিয়া নাই, তাকে ভাবিছোঁ ব্লগ এটা দিম। আজি ধুনীয়া এটা জেগা চাবলৈ যাওঁ, আপোনালোককো দেখুৱাম আৰু পাছত কথা পাতিম। এতিয়া এয়া আহি পালোহি, এতিয়া বহুত মানুহ আহিছে, বহুত ভাল লাগিব, ব'লক চাওঁগৈ। ইমান ধুনীয়াকৈ বাঁহী বজাইছে চাওকচোন, বাঁহী মাত ইমানে ভাল লাগে ন। ভগৱান কৃষ্ণই বাৰু কি বাঁহী বজাইছিলে কওকচোন, পুনৰ বাঁহী বজাইছিলে নহয়নে? তেনেকেই বুলি ভাবি লওকচোন। এতিয়া এইবিলাক চাওক, পুৰণা বস্তুবিলাক আগৰ। আমাৰ শংকৰ গুৰুজনাৰ আদৰ্শৰ কথা ক'লে এখেতে। অভিজিত নীলে যে বজাইছিলে, কাৰ্ডিয়াঙৰ যেতিয়া মাৰিলে ভাগ মাৰি খুলিলে কি হয় এখেতে কৈছে, কথাখিনি শুনকচোন। আমাৰ বিশ্বাস নহয়, এবাৰ খুলিলে মুৰ্গী এটা লাগিব, মই আকৌ মন্ত্ৰপুট কৰি কাটিব লাগিব, তেজ দিব লাগিব, আৰু কেনেকৈ যে আগত চুই দিয়ে হাত কাটি দিব লাগিব, উপায় নাই দিয়া। কি মানে এবাৰ কি হ'ল, এজনীটো খুল দিলে, বনখন নাকি খুল দিলে, শব্দ হৈছে, কি শব্দ হৈছে মানে কি হয়, তাৰপিছত মই গম পাই গ'লোঁ আৰু এইটো কুকুৰা কাটি আকৌ বলি দি নিয়ম নীতি কৰি আকৌ বহুত কেইদিনমান গোটাই কুকুৰালং পঠাই হেৰি কৰাৰ পিছত মানে হেৰি গৈছে, উপায় নাই, কিছু যাৰ যি নিয়ম আৰু। এই চকা কোনটো চকা? এই চকা গৰু গাড়ী চকা। এই পালেংখন 170 বছৰ। এয়া বেয়া ন, বেয়া বুলি কয় নেকি? পালেং শাক নহয়, এয়া হেৰি বাকচ পুৰণা হেৰি পেৰা বা এইটো কি এইটো কি পেৰা নহয়, এই বেতৰ মুখা জানো, কৈ দিয়কচোন আপুনি। এইটোৰ নাম জপা। আজিকালি যে গড্ৰেজ দিয়ে, তেতিয়াৰ দিনৰ আমাৰ মানুহবিলাকৰ যে সেইটো নিদিয়ে, যে এই ষ্টকেট নিদিয়ে, আগৰ দিনত এই ষ্টকেট বুজাবলৈ বোলে জপা দিব লাগে, আজিকালি তেনেকৈ গড্ৰেজ দিয়ে, আগৰ দিনত বোলে জপা আছিলে। শুনকচোন কথাটো, ভাল লাগিলে শুনি ন, জানিব পাৰি। বিলাকত যে কৰে আৰু ঘোঁৰাবিলাকে নম্বৰ মিলাই হয় নহয়? তাকে কি বুলি কয়, এইটো ব্লেক এণ্ড হোৱাইট ফটো কৰিছিলে, ক'লা কাপোৰখন ঢাকি দিয়ে, তাৰ ভিতৰৰ পৰা কিবা কিবি টাইন দি হেৰি কৰি মেলি দিয়ে। কিমান ধুনীয়া লাগিছে চাওকচোন জেগাবিলাক, আহিব আপোনালোকে, ভাল পাব আহি। আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট যোগে জনাব কেনেকুৱা পাইছে। সাবস্ক্ৰাইব নকৰা সকলে সাবস্ক্ৰাইব কৰিব, বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব।
হেংগিং ব্ৰিজ সকলোৱে বগাইছেগৈ তাত। আমাৰ ইয়াৰ ছোৱালী গৈছে এতিয়া বগাই আছে সকলো। মই নাই উঠা বাৰু দেই। হেটুলুকা বৃক্ষবিলাক, এতিয়া হেটুলুকা 3 মহলীয়া। চাব এতিয়া ভিতৰখন দেই, চাওক ধুনীয়াকৈ। হেটুলুকা বৃক্ষবিলাক। দুইজনে একপি ফটো মাৰিলোঁ এয়া। ভাল লাগিলে গৈ। আকৌ গৈ কলিজাই জোলনা খেলিছেগৈ। গ্ৰাম্যানুভূতি, গাঁৱলীয়া অনুভূতি মানে গাঁৱৰ অনুভূতি মানে। এয়া অৰ্ডাৰ দি লৈ বহি বহি খাব পাৰে এফালৰ ঘৰকেইটাত যে ৰুমকেইটাত। পুখুৰীৰ ওপৰত এয়া চাওকচোন, পানীৰ ওপৰত বনাইছে। মিউজিয়াম এইটো। পুৰণা পুৰণা বস্তুবিলাক ধুনীয়া আগৰ দিনৰ। কিতাপ পত্ৰ ইমান ধুনীয়া লাগিছে, সঁচাই ভাল লাগিছে ন। ল'ৰা ছোৱালী বয়সস্থ মানুহ সকলো আহি মেলি চাব লাগে। ভাল লাগে ওলাই আহি এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত। ইয়াত বাৰ্থডে পাতিবও পাৰি, বাৰ্থডে হওক যিকোনো অনুষ্ঠানবিলাক পাতিব পাৰি। গানৰ প্ৰগ্ৰেম এনেকৈ কৈ দিয়ে, দেউতাজনে ধুনীয়াকৈ কৈ দিয়ে দেই, শুনিব কথাখিনি বাৰু। পাছত কেনেকুৱা লাগিছে? সঁচাই বহুত ধুনীয়া লগা নাইনে বাৰু? যিসকল অহা নাই আহিব চাবলৈ, বহুত ভাল পাব। কমেণ্ট যোগে জনাব কেনেকুৱা লাগিলে ঠাইখিনি, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্ট যোগে জনাব। আজিলৈ আহোঁ, আকৌ নতুনকৈ লগ